সকলোকে স্বাগতম জানাইছো মোৰ আৰু এটি নতুন ভিডিঅলৈ। মই আজি বনালো মুড়ি লাডু। মুড়ি লাডু একদম কম খৰচতে আমি ঘৰতে অতি সহজতে বনাব পাৰি। আৰু মইনো কেনেকৈ বনাইছো বলকচোন চাও ভিডিঅটোৰ জৰিয়তে। সকলো ভিডিঅটো লাষ্টলৈকে চাই যাব, মাজত স্কিপ নকৰাকৈ। আহকচোন এটা মই ভিডিঅটো আৰম্ভ কৰো। মই মুড়ি লাডু বনাবৰ কাৰণে মই মুড়ি লৈছো। মুড়ি এখিনি মই লৈছো এপুৰা জোখৰ মুড়ি লৈছো আৰু মই এখিনি গুড় লৈছো। গুড় মোৰ এপুৰা জোখৰে হৈছে। প্ৰথমতে এতিয়া গুড়খিনি পগাই ল'বলৈ লৈছো। আৰু এইখিনি গুড়খিনি একদম কম জুইত একদম মই পগাই ল'ম। একদম কম খৰচতে আমি মুড়ি লাডু বহুতখিনি মুড়ি লাডু বনাব পাৰি। আৰু আপোনালোকে যদি নাই বনোৱা তেতিয়াহ'লে বনাই চাবচোন। মোৰ গুড়খিনি পগোৱাটো হৈ গ'ল আৰু হেতাখন দাঙি চাব। এনেকৈ হেতাখন দাঙি চালে যেতিয়া লাহে লাহে এটুপ এটুপকৈ পৰিছে দেখিছেনে? আৰু এনেকৈ চালে মতে গম পোৱা হয় গুড়খিনি ভালকৈ পগি গ'ল। আৰু মই এতিয়া ইয়াত মুড়িখিনি দি যাম। মুড়িখিনি দি একদম লৰাই থাকিব লাগিব। কম কম মুড়িখিনি এনেকৈ দি থাকিব। গেছটো কিন্তু অফ কৰি দিব নালাগিব। কম গেছত থৈ মুড়িখিনি ভালকৈ মিক্স কৰি ল'ব লাগিব। প্ৰথমতে মোৰ মুড়িখিনিৰ লগত ভালকৈ মই মিক্স কৰি ল'লোঁ। মই মুড়িখিনি চিচাৰ বাতি এটাতে উলিয়াই ল'লোঁ আৰু হাততে এনেকৈ লৈ পিনে লাড়ুকেইটা এনেকৈ বনাই যাব। বহুতেই সহজ হয় বনাবলৈ। নিজৰ চাইজত বনাই যাব চাওক। এইটো ষ্টাইলত এনেকৈ মই গোটেইকেইটা লাড়ু বনাই যাম। গৰমে গৰমে বনাব। আৰু যদি অলপমান গৰম হয় তেতিয়া হাতখনতে অলপমান পানী লগাই পিনে ল'ব। তেতিয়া আমাৰ হাতত নধৰে, মানে বনাবলৈ সহজ হয়। তেতিয়া যিমানেই গৰমে গৰমে বনাব সিমানেই মানে লাড়ুকেইটা ভাল হ'ব। লাড়ুকেইটা মই গোটেইকেইটা বনাই ল'লোঁ আৰু চাওকচোন কিমান ধুনীয়া হৈছে। একদমেই সহজ হয় বনাবলৈ আৰু কম খৰচতে আমি বনাব পাৰি। গৰমে গৰমে বনাব লাগে। গৰমে গৰমে বনালে মোৰ লাড়ুকেইটা বহুত ধুনীয়া হ'ব। আৰু যদি মোৰ ভিডিঅ'টো ভাল পালে প্লিজ ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি দিব।